নমস্কাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছো প্ৰিয় দৰ্শক যোৱা অনুষ্ঠানত আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবিয়া পুস্তক নামৰ পুস্তকখনৰ ৮ নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে চাইছিলো আজি আমি লেবিয়া পুস্তকৰ ৯ নম্বৰ অধ্যায়টো চাবলৈ আগবাঢ়িছো ৮ নম্বৰ অধ্যায়ত হাৰুন আৰু তেওঁৰ পুত্ৰসকলক পুৰোহিত কাৰ্যত নিযুক্ত কৰাৰ কথা আমি পঢ়িবলৈ পাওঁ হাৰুন আৰু পুত্ৰসকলক সূচী কৰাৰ কথা তেওঁলোকে পৰিধান কৰা পোছাক পৰিচ্ছদ আদিৰ কথা মহাপুৰোহিতক বিশেষভাৱে কামত নিযুক্ত কৰাৰ কথা হাৰুন আৰু তেওঁৰ পুতেকসকলক দিয়া বিশেষ আজ্ঞাৰ কথা মুছিয়ে হাৰুন আৰু তেওঁৰ পুত্ৰসকলক পুৰোহিত কামত নিযুক্ত কৰিবৰ বাবে পানীত গা ধুৱালে আৰু পুৰোহিতৰ বাবে প্ৰস্তুত কৰা বিশেষ পোছাক পিন্ধালে আৰু অভিষেক কৰা তেলেৰে তেওঁলোকক অভিষেক কৰিলে আৰু তাৰ পাছত তেওঁলোকৰ বাবে বিশেষভাৱে বলি দিয়াৰ ব্যৱস্থা কৰিলে তাৰ পাছত তেওঁলোকে পালন কৰিবলগীয়া বিশেষ নিয়মৰ কথা তেওঁলোকক বুজালে ৯ নম্বৰ অধ্যায়ত আমি পাওঁ হাৰুনে পৰিচৰ্যাৰ বাবে সাজু হোৱাৰ কথা হাৰুনে এটা পাপাৰ্থক বলি আগবঢ়ায় হাৰুনে হোম বলি আগবঢ়ায় তেওঁ ভক্ষণ নৈবেদ্য আগবঢ়ায় আৰু তেওঁ মংগলাৰ্থক বলিও আগবঢ়ায় হাৰুনে লোকসমূহক আশীৰ্বাদ কৰে আৰু ঈশ্বৰৰ মহিমা প্ৰকাশিত হয় এই অধ্যায়ত আমি পুৰোহিতসকলে পালন কৰিবলগীয়া দৈনন্দিন ৰীতি-নীতি আৰু আচাৰবোৰৰ বিষয়ে পাওঁ এয়া আছিল পুৰোহিতসকলে পুৰোহিত হিচাপে প্ৰথমবাৰ কামত লগাৰ সময় সকলো দিশা পৰামৰ্শ তেওঁলোকক দিয়া হৈছিল আৰু সেই অনুসাৰে তেওঁলোক আগবাঢ়ি গৈছিল আহকচোন সেই কথাবোৰ বিতংভাৱে চাবলৈ আমি মূল আলোচনাটোলৈ আগবাঢ়ি যাওঁ এই কাৰ্যসূচী কেৱল খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক উদ্দেশ্য কৰি প্ৰস্তুত কৰা হৈছে আৰু পবিত্ৰ বাইবেলৰ শিক্ষাৰ ওপৰত আধাৰিত কৰি বিশ্বাস সুদৃঢ় কৰা তথা আধ্যাত্মিক বৃদ্ধিক উৎসাহিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে অন্য কোনো ধৰ্ম বিশ্বাস বা মতাদৰ্শক সমালোচনা বিৰোধিতা বা অৱমাননা কৰাটো আমাৰ উদ্দেশ্য নহয় আমি সকলো ধৰ্ম আৰু সম্প্ৰদায়ক গভীৰ শ্ৰদ্ধা কৰোঁ আৰু এই কাৰ্যসূচীৰ কোনো কথাই কাৰো ভাৱ আবেগ বিশ্বাস বা অনুভূতিক আঘাত অপমান বা অসন্মান কৰাৰ উদ্দেশ্যে কৰা হোৱা নাই প্ৰিয় শ্ৰোতা আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবিয়া পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো নহয় জানো যোৱা অনুষ্ঠানত আমি এই লেবিয়া পুস্তকৰ ৮ নম্বৰ অধ্যায়ৰ শেষলৈকে আমাৰ আলোচনা আগবঢ়াইছিলো গতিকে আজিৰ অনুষ্ঠানত আমি এই লেবিয়া পুস্তকৰ ৯ নম্বৰ অধ্যায়ৰ অধ্যয়ন কৰিব খুজিছো ৮ নম্বৰ অধ্যায়ত আমি পালো হাৰুন প্ৰমুখ্যে পুৰোহিতসকলক অভিষেক কৰাৰ কথা এতিয়া আমি পাম হাৰুন আৰু তেওঁৰ পুত্ৰসকলে পৰিচৰ্যা আৰম্ভ কৰাৰ লগে লগে ঈশ্বৰৰ মহিমা গৌৰৱ প্ৰকাশ পাই উঠাৰ কথা এই ৯ নম্বৰ অধ্যায়টোত আমি মন কৰিবলগীয়া বহুতো কথা পাওঁ ইয়াত হাৰুন আৰু তেওঁৰ পুত্ৰসকলে মহাপুৰোহিতৰ পৰিচৰ্যা আৰম্ভ কৰাৰ কথাও পাওঁ আৰু লগতে পুৰোহিতসকলে প্ৰতিদিনে পালন কৰা বিভিন্ন ৰীতি-নীতি আদিৰ কথাও পাওঁ শাস্ত্ৰৰ আন ঠাইত দৈনিক নীতি নিয়ম আদিৰ কথা ইমান বহলাই ক'তো লিখা হোৱা নাই অৱশ্যে মহাপ্ৰায়শ্চিত্তৰ দিনৰ কথা আন ঠাইতো আমি পাওঁ পুৰোহিতে প্ৰকৃত অৰ্থত পুৰোহিতৰ কাম আৰম্ভ কৰাৰ কথা আমি ইয়াত পাওঁ হাৰুনৰ বংশত জন্মিলেও পুৰোহিত হিচাপে অভিষেক কৰি পবিত্ৰ কৰাৰ পাছতহে কোনো লোক পুৰোহিত হ'ব পাৰিছিল পুৰোহিত কামত নিযুক্ত কৰি পবিত্ৰ কৰা কাৰ্যটো বুজাবলৈ ব্যৱহাৰ কৰা ইব্ৰী শব্দটোৰ অৰ্থ হৈছে হাত পূৰ কৰা অৰ্থাৎ আমি ঈশ্বৰৰ ওচৰলৈ আহোঁ খালী হাতেৰে পৰিচৰ্যাৰ বাবে অভিষিক্ত হোৱা মানে ঈশ্বৰৰ আগলৈ আহি কিবা কিবি কৰিম বুলি প্ৰতিজ্ঞা কৰা নহয় কিন্তু ইয়াৰ অৰ্থ হৈছে খালী হাতেৰে ঈশ্বৰৰ সন্মুখলৈ আহি সোধা প্ৰভু তোমাৰ বাবে কি কাম কৰিবলৈ তুমি মোক ব্যৱহাৰ কৰিবা ঈশ্বৰেহে আমাক হাত পূৰাই দিয়ে সেয়েই প্ৰকৃত অৰ্থত অভিষিক্তকৰণ বহুতো মানুহে ভাবে অভিষিক্ত হ'বৰ কাৰণে তেওঁলোকে ঈশ্বৰলৈ কিবা কিবি আনিব লাগিব বহুতো লোকে ভাবে তেওঁলোকে ঈশ্বৰক নিজৰ সৰ্বস্ব দি দিলে ঈশ্বৰক বহুত কিবা কিবি দিয়া হ'ব
প্ৰিয় শ্ৰোতা, আমি আচলতে ঈশ্বৰকনো কি দিব পাৰোঁ? তেওঁ আমাক যেতিয়া পায়, তেওঁনো কি পায়? পাপে ভৰা আমাৰ হৃদয়খন, কলুষতাৰে ভৰা আমাৰ জীৱনটোহে তেওঁ পায়। পৰিচৰ্যা কৰ্মত অভিষিক্ত কৰা কাৰ্যটো বুজাবলৈ এটা গ্ৰীক শব্দ ব্যৱহৃত হৈছে, আৰু সেইটো হৈছে টেলেইও, অৰ্থাৎ ঈশ্বৰে আমাক যি কৰিবলৈ কয় তাকে কৰা। অৰ্থাৎ আমি যি উদ্দেশ্যেৰে জন্মগ্ৰহণ কৰিছোঁ সেই উদ্দেশ্য সফল কৰা। আমি জন্ম লৈছিলোঁ খ্ৰীষ্টৰ শৰীৰ সম্পূৰ্ণ কৰিবলৈ। খ্ৰীষ্টৰ শৰীৰ মানে মণ্ডলী, খ্ৰীষ্টীয় বিশ্বাসীসকলৰ সমষ্টি। আৰু খ্ৰীষ্টই জন্ম লৈছিল এই পৃথিৱীত পিতৃ ঈশ্বৰৰ ইচ্ছা পূৰণ কৰি আমাক ঈশ্বৰলৈ আনি আমাক গৌৰৱত প্ৰৱেশ কৰাবলৈ। কিয়নো যিজনৰ কাৰণে আৰু যিজনৰ দ্বাৰাই সকলো হ'ল, তেওঁ অনেক পুত্ৰক প্ৰতাপলৈ আনোতে যে তেওঁবিলাকৰ পৰিত্ৰাণৰ আদিকৰ্তাক দুখ ভোগৰ দ্বাৰাই সিদ্ধ কৰে, এয়ে তেওঁৰ উপযুক্ত আছিল। ইব্ৰী 2:10 পদ। যীশু আছিল ঈশ্বৰৰ অভিষিক্ত জনা। তেওঁৰো এটা লক্ষ্য আছিল, এটা উদ্দেশ্য আছিল। কিয়নো বিধানে যি মহাপুৰোহিতসকলক নিযুক্ত কৰে, তেওঁবিলাক দুৰ্বলতাযুক্ত মনুষ্য। কিন্তু বিধানৰ পাছত হোৱা সেই শপতৰ বাক্যে যিজনাক নিযুক্ত কৰে, তেওঁ অনন্তকালৰ অৰ্থে সিদ্ধ হোৱা পুত্ৰ। ইব্ৰী 7:28 পদ। এই অধ্যায়টোত আমি প্ৰভু যীশুৰ পৰিচৰ্যাৰ কথাটো বেছিকৈ দেখোঁ। তেওঁনো কোন সেই বিষয়টো বেছিকৈ নেদেখোঁ। প্ৰভু যীশুক পিতৃ ঈশ্বৰে যি বিশেষ কাম দিছে, সেই কাম কৰি থকাৰ কথাটো আমি দেখোঁ। বাৰু এতিয়া আমি লেবিয়া পুস্তকৰ পৰা পাঠ কৰি যাম। লেবিয়া পুস্তকৰ 9 অধ্যায়ৰ 1 আৰু 2 পদ দুটা পাঠ কৰি দিছোঁ। পাছে অষ্টম দিনা মুচিয়ে হাৰুণক আৰু তেওঁৰ পুত্ৰবিলাকক আৰু ইছৰাইলৰ বৃদ্ধ লোকক মাতি হাৰুণক ক'লে, তুমি নিজৰ অৰ্থে পাপাৰ্থক বলিৰ নিমিত্তে এটা নিঘুণ দমৰা গৰু আৰু হোম বলিৰ নিমিত্তে এটা নিঘুণ মতা মেৰ লৈ জিহুৱাৰ সন্মুখত উৎসৰ্গ কৰা। এই সকলো ঈশ্বৰৰ আজ্ঞামতে হৈ আছে। তেওঁলোকে 7 দিন ধৰি ঈশ্বৰৰ নিৰ্দেশ অনুযায়ী কাম কৰিলে, আৰু এয়া 8 নম্বৰ দিন। হাৰুণে মহাপুৰোহিত হিচাপে কাম কৰিব লাগিব, আৰু অষ্টম দিন মানে সপ্তাহৰ প্ৰথম দিন। সেই দিনতেই প্ৰভু যীশুৱে মৃত্যুক জয় কৰি জি উঠিছিল। প্ৰভু যীশুৱে তেওঁৰ মৃত্যু আৰু পুনৰুত্থানৰ পাছতেই মহাপুৰোহিত হিচাপে তেওঁৰ পৰিচৰ্যা আৰম্ভ কৰিছিল। ইব্ৰী 8 অধ্যায়ৰ 4 পদ আৰু 9 অধ্যায়ৰ 10 পৰা 12 পদত আমাক কোৱা হৈছে যে প্ৰভু যীশু পৃথিৱীত থকা হ'লে পুৰোহিত নহ'লহেঁতেন, কিন্তু তেওঁ স্বৰ্গলৈ উঠি যোৱাৰ পাছতহে প্ৰকৃত অৰ্থত মহাপুৰোহিত হ'ল, সেই মন্দিৰত, যি মন্দিৰ হাতেৰে নিৰ্মিত নহয় কিন্তু স্বৰ্গত। আৰু আন বলিৰ তেজেৰে নহয়, তেওঁ নিজৰ তেজেৰেই সেই অতি পবিত্ৰ স্থানত প্ৰৱেশ কৰিলে। সপ্তাহৰ প্ৰথম দিনা হাৰুণে মহাপুৰোহিতৰ কাম আৰম্ভ কৰোঁতে তেওঁৰ পুত্ৰ 4জন সাক্ষী আছিল। ঠিক একেদৰে আমাৰ হাতত 4খন শুভবাৰ্তা আছে, আৰু সেইকেইখনেই প্ৰভু যীশুৰ মৃত্যু আৰু পুনৰুত্থানৰ সাক্ষ্য দিয়ে। আমি আমাৰ এজনা সম্পূৰ্ণ সিদ্ধ আৰু সম্পূৰ্ণ পুৰোহিত পাইছোঁ, আৰু তেওঁ হৈছে প্ৰভু যীশুখ্ৰীষ্ট। তেওঁক বিশ্বাস কৰি তেওঁৰ ওপৰতেই ভৰসা ৰাখিলে আমি তেওঁৰ প্ৰতি বাধ্যতা প্ৰদৰ্শন কৰা হয়। আমি তেওঁৰ বিশ্বাসী হোৱাৰ পাছত তেওঁৰ ইচ্ছা পালন কৰিলে তেওঁৰ প্ৰতি বাধ্যতা প্ৰদৰ্শন কৰা হয়। সেইটোৱেই হৈছে পৰিচৰ্যাৰ বাবে অভিষিক্ত হোৱা কথা। আমি তেওঁলৈ আহোঁ খালী হাতেৰে, আৰু আমাৰ হাত পূৰ্ণ কৰিবলৈ আমি তেওঁৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। হাৰুণ মহাপুৰোহিত আছিল যদিও তেওঁ কেতিয়াও আমাৰ বাবে শুদ্ধ সিদ্ধ পুৰোহিত নাছিল। তেওঁ নিজৰ বাবেও পাপাৰ্থক বলি উৎসৰ্গ কৰিব লাগিছিল, কাৰণ তেওঁ আছিল মানুহ। সেইদৰে পাপাৰ্থক বলি আগবঢ়াই হাৰুণে আচলতে এই কথা ঘোষণা কৰাৰ নিচিনা হৈছিল যে তেওঁ খ্ৰীষ্ট নহয়, কিন্তু তেওঁৰ পাছত এজনা আহিব নিষ্পাপ, তেওঁ হৈছে খ্ৰীষ্ট।
তেওঁৱেই প্ৰকৃত শুদ্ধ সিদ্ধ মহাপুৰোহিত হ'ব। এতিয়া 3 আৰু 4 নম্বৰ পদ দুটা পাঠ কৰি দিছোঁ। আৰু ইছৰাইলৰ সন্তানবিলাকক কোৱা, তোমালোকে জিহুৱাৰ সন্মুখত বলিদান কৰিবৰ অৰ্থে পাপাৰ্থক বলিৰ নিমিত্তে এটা মতা ছাগ আৰু হোমৰ নিমিত্তে এটা এবছৰীয়া নিঘুণ দমৰা গৰু আৰু এটা মেৰ পোৱালি আৰু মংগলাৰ্থক বলিৰ নিমিত্তে এটা ভতৰা আৰু এটা মতা মেৰ আৰু তেল মিহলোৱা ভক্ষ্য নৈবেদ্য লোৱা, কিয়নো আজি জিহুৱাই তোমালোকক দৰ্শন দিব। দোষাৰ্থক বলিৰ বাহিৰে আন সকলো ধৰণৰ বলি আনিবলৈ লোকসমূহক নিৰ্দেশ দিবলৈ হাৰুণক কোৱা হৈছিল। প্ৰথমতে মানুহবোৰৰ দোষাৰ্থক বলিৰ প্ৰয়োজন নাছিল, কাৰণ দুখ অপৰাধ কৰিবলৈ তেওঁলোকে সময় পোৱা নাছিল। তেওঁলোকে পাপাৰ্থক বলি হিচাপে ছাগলী পোৱালি, দামুৰি আৰু মেৰ ছাগ, হোম বলি হিচাপে বলদ আৰু মতা মেৰ, মংগলাৰ্থক বলি হিচাপে আৰু নিয়মানুসাৰ ভক্ষ্য নৈবেদ্য তেওঁবিলাকে আগবঢ়াইছিল। সেইদিনা তেওঁলোকৰ আগত ঈশ্বৰৰ গৌৰৱ মহিমা প্ৰকাশ পাব লগা আছিল। ইয়াৰ দ্বাৰা এই কথাটো প্ৰকাশ পাবলগীয়া আছিল যে খ্ৰীষ্টৰ মৃত্যুৰ যোগেদি পিতৃ ঈশ্বৰৰ সোঁহাতে উপবিষ্ট আমাৰ মহাপুৰোহিত পুনৰুত্থিত প্ৰভু যীশুখ্ৰীষ্টৰ সহায়েৰে আমি পিতৃ ঈশ্বৰৰ কাষ চাপিব পাৰোঁ। এতিয়া 5 পৰা 7 নম্বৰ পদলৈকে পাঠ কৰি দিম। তেতিয়া তেওঁবিলাকে মুচিয়ে আজ্ঞা কৰা সকলোকে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখলৈ নিলে আৰু গোটেই মণ্ডলী ওচৰ চাপি জিহুৱাৰ সন্মুখত থিয় হ'ল। পাছে মুচিয়ে ক'লে, জিহুৱাই তোমালোকক এই কৰ্ম কৰিবলৈ আজ্ঞা কৰিলে। ইয়াকে কৰিলে তোমালোকলৈ জিহুৱাৰ প্ৰতাপ প্ৰকাশিত হ'ব। পাছে মুচিয়ে হাৰুণক ক'লে, তুমি বেদীৰ ওচৰলৈ গৈ জিহুৱাৰ আজ্ঞা অনুসাৰে তোমাৰ পাপাৰ্থক বলি আৰু হোম বলি উৎসৰ্গ কৰি নিজক আৰু লোকবিলাকক প্ৰায়চিত্ত কৰা, আৰু লোকবিলাকৰো উপহাৰ উৎসৰ্গ কৰি তেওঁবিলাককো প্ৰায়চিত্ত কৰা। মুচিৰ কথামতেই মানুহবোৰে কৰিলে। মুচিয়ে মানুহবোৰক এই আশ্বাস দিলে যে তেওঁলোকৰ আগত ঈশ্বৰৰ মহিমা জ্যোতি প্ৰকাশিত হ'ব। 8 পৰা 11 নম্বৰ পদ। তাতে হাৰুণে বেদীৰ ওচৰলৈ গৈ নিজৰ অৰ্থে লোৱা পাপাৰ্থক বলিদানৰ দমৰা গৰুটো কাটিলে। পাছে হাৰুণৰ পুত্ৰবিলাকে সেই বলিৰ তেজ তেওঁৰ ওচৰলৈ নিলত তেওঁ নিজ আঙুলি তেজত জুবুৰিয়াই বেদীৰ শিঙত লগালে আৰু বাকী তেজখিনি বেদীৰ মূৰত ঢালি দিলে। কিন্তু পাপাৰ্থক বলিৰ তেল, ঘিলা দুটা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ বেদীত দগ্ধ কৰিলে। জিহুৱাই দিয়া আজ্ঞাৰ দৰেই মুচিয়ে এই সকলোকে কৰিলে, আৰু তাৰ মঙহখিনি আৰু ছালখন চাউনিৰ বাহিৰত জুইত পুৰি ভস্ম কৰা হ'ল। এই পদ কেইটাত বৰ্ণোৱা হৈছে হাৰুণে পাপাৰ্থক বলি আগবঢ়োৱা কামখিনি কিমান সুন্দৰভাৱে আৰু কিমান পুংখানুপুংখভাৱে কৰিলে সেই কথা। প্ৰথমতে পাপাৰ্থক বলি আগবঢ়োৱা হ'ল। কিয়? আমাক যেতিয়া বলিসমূহৰ বৰ্ণনা দিয়া হৈছিল তেতিয়া প্ৰথমতে হোম বলিৰ কথাটো বৰ্ণোৱা হৈছিল, আৰু পাপাৰ্থক বলিৰ বৰ্ণনাটো শেষতহে আছিল। এই বিষয়ে আমি লেবিয়া পুস্তকৰেই প্ৰথম অধ্যায় কেইটাত ইতিমধ্যে আলোচনা কৰি আহিলোঁ। এতিয়া কথা হৈছে, ঈশ্বৰে বলিবিলাকৰ কথা জনাওঁতে প্ৰথমতে হোম বলিৰ কথা জনাই একেবাৰে শেষত পাপাৰ্থক বলিৰ কথা জনালে। আনহাতে মহাপুৰোহিত হোৱাৰ পাছত হাৰুণে প্ৰথমতে আগবঢ়ালে পাপাৰ্থক বলি। কিয় বাৰু? কাৰণ বিভিন্ন প্ৰকাৰৰ বলিৰ কথাটো প্ৰথমতে ঈশ্বৰৰ দৃষ্টিভংগীৰে আমাক জনোৱা হৈছিল, কিন্তু ইয়াত এতিয়া আমি মানুহৰ দৃষ্টিভংগীৰে ঈশ্বৰৰ পিনে আগবঢ়াৰ কথা পাইছোঁ। মানুহ যেতিয়া ঈশ্বৰলৈ আহে তেতিয়া আহিব লাগে এজন পাপী হিচাপে। সেইবাবে পাপাৰ্থক বলিৰ কথাটো প্ৰথমতেই আহে। প্ৰিয় শ্ৰোতা, এই কথাটো আমি স্বীকাৰ কৰিবই লাগিব যে আমি যেতিয়া ঈশ্বৰৰ আগলৈ আহিব খোজোঁ আমি যে পাপী, সেই কথাটো প্ৰথমতে স্বীকাৰ কৰিব লাগিব। সেই পাপৰ সমস্যাৰ কথাটোহে প্ৰথমতে নিষ্পত্তি কৰি ল'ব লাগিব। ঈশ্বৰলৈ যাবলৈ হ'লে প্ৰথমতে আমাৰ পাপৰ প্ৰায়চিত্ত হ'বই লাগিব। পাপাৰ্থক বলি আগবঢ়োৱাৰ পাছত হাৰুণে হোম বলি আগবঢ়ালে। হোম বলি আগবঢ়ালেও
সকলোবোৰ ৰীতি নীতি পালন কৰি একেবাৰে খুটি নাটি সকলো পালন কৰি বলি আগবঢ়োৱা হৈছিল। প্ৰথমতে হাৰুনে নিজৰ কাৰণে অৰ্থাৎ নিজৰ হৈ হোম বলি আগবঢ়াইছিল। 12 পৰা 14 নম্বৰ পদ। পাছে হোম বলিটো কটা হলত হাৰুনৰ পুত্ৰবিলাকে তাৰ তেজখিনি তেওঁৰ ওচৰলৈ নি দিলে। তাতে তেওঁ বেদীত চাৰিওফালে তাক ছটিয়াই দিলে। পাছে তেওঁবিলাকে হোম বলিৰ মাংস খণ্ড খণ্ড কৰি মূৰটোৰে সৈতে খণ্ডবোৰ তেওঁৰ ওচৰলৈ নি দিলত তেওঁ সেই সকলোকে বেদীৰ ওপৰত দগ্ধ কৰিলে। পাছে নাড়ীভুৰুখিনি আৰু ঠেংকেইটা ধুই বেদীত হোমৰ ওপৰত দগ্ধ কৰিলে। হাৰুনে প্ৰথমতে নিজৰ কাৰণে পাপাৰ্থক বলি আগবঢ়ালে। তাৰ পাছত নিজৰ কাৰণে হোম বলি আগবঢ়ালে। সেই সকলো নিয়ম পালন কৰাৰ পাছত হাৰুনে সমাজৰ হৈ পাপাৰ্থক বলি আৰু হোম বলি আগবঢ়াইছিল। এতিয়া 15 আৰু 16 নম্বৰ পদ দুটা পঢ়ি দিছো। পাছে লোকবিলাকৰ উপহাৰ ওচৰলৈ নিয়া হলত তেওঁ লোকবিলাকৰ পাপাৰ্থক বলিদানৰ চাকটো লৈ প্ৰথমটোৰ নিচিনাকৈ কাটি পাপৰ অৰ্থে উৎসৰ্গ কৰিলে। আৰু হোম বলিটো নিয়া হলত তেওঁ বিধিমতে তাক উৎসৰ্গ কৰিলে। এই যিবোৰ বলিৰ কথা আমি পাইছো, এইবোৰে প্ৰভু যীশুখ্ৰীষ্টৰ ছবি এখন দাঙি ধৰে। প্ৰভু যীশু এই পৃথিৱীলৈ আহিছিল মানৱৰ মুক্তিৰ কাৰণে, মানৱৰ পাপ মোচনৰ বাবে, নিজকে বলি হিচাপে আগবঢ়াবলৈ। তেওঁ জগতৰ পাপ বৈ নিয়া ঈশ্বৰৰ মেৰ পোৱালি। তেওঁৰ সেই বলিদানৰ যোগেদিয়েই মানৱৰ পাপ মোচন সম্ভৱপৰ হ'ল। তথাপি তেওঁক গুৰি কৰিবলৈ জিহুৱাৰ ইচ্ছা হ'ল। তেওঁক যাতনাত পেলালে। তুমি তেওঁৰ প্ৰাণ পাপাৰ্থক বলিস্বৰূপে উৎসৰ্গ কৰাৰ পাছে তেওঁ নিজ বংশ দেখিব, তেওঁ দীৰ্ঘজীৱী হ'ব আৰু তেওঁৰ হাতৰ দ্বাৰাই জিহুৱাৰ মনোবাঞ্ছা সিদ্ধ হ'ব। যিচয়া 53 অধ্যায়ৰ 10 নম্বৰ পদ। আকৌ 2 কৰিন্থিয়া 5 নম্বৰ অধ্যায়ৰ 21 পদত আমি এনেদৰে পাওঁ, আমি তেওঁত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হ'বলৈ যিজনাই পাপ জনা নাই সেইজনাকে তেওঁ আমাৰ নিমিত্তে পাপ স্বৰূপ কৰিলে। অৰ্থাৎ প্ৰভু যীশুৱেই আমাৰ কাৰণে পাপ স্বৰূপ হ'ল, যাতে আমি মুক্তি পাব পাৰোঁ। পাপাৰ্থক বলিটোৰ ওপৰতেই মানুহৰ পাপ বুজাই দিয়া হয়। যাৰ কাৰণে পাপাৰ্থক বলি আগবঢ়োৱা হয়, তেওঁৰ সকলো পাপ সেই পাপাৰ্থক বলিৰ গাত জাপি দিয়া হয়। সেই পাপাৰ্থক বলিয়েই তেওঁৰ বাবে পাপ স্বৰূপ হয়। প্ৰভু যীশুখ্ৰীষ্টও মানৱৰ পাপাৰ্থক বলি হিচাপে এই জগতলৈ আহিছিল। তেওঁৰ গাৰ ওপৰত জাপি দিয়া হৈছিল গোটেই মানৱ জাতিৰ পাপৰ বোজা। সকলো মানুহৰ সকলো পাপৰ বোজা, আপোনাৰ মোৰ সকলোৰে সকলো পাপৰ বোজা তেওঁত দিয়া হৈছিল আৰু তেওঁ আমাৰ সকলোৰে পাপাৰ্থক বলি হিচাপে ক্ৰুচত মৃত্যুবৰণ কৰিছিল। তেওঁৰ অমূল্য তেজ বোৱাই। গতিকে তেওঁত বিশ্বাস কৰি আমি আমাৰ সকলোবোৰ পাপৰ ক্ষমা লাভ কৰিব পাৰোঁ। সকলোবোৰ পাপৰ প্ৰায়চিত্ত লাভ কৰিব পাৰোঁ। এতিয়া 17 পৰা 21 নম্বৰ পদলৈকে পঢ়িম। আৰু ভক্ষ্য নৈবেদ্য নিয়া হলত তেওঁ তাৰ পৰা মুঠি ভৰাই লৈ বেদীৰ ওপৰত দগ্ধ কৰিলে। ৰাতিপুৱাৰ হোম বলিৰ বাহিৰেও তেওঁ ইয়াক কৰিলে। পাছে তেওঁ লোকবিলাকৰ মংগলাৰ্থক বলিদানৰ ভতৰা আৰু মেৰটো কাটিলে। তেতিয়া হাৰুনৰ পুত্ৰবিলাকে তেওঁৰ ওচৰলৈ সেই বলিৰ তেজ নি দিলত তেওঁ বেদীত চাৰিওফালে তাক ছটিয়াই দিলে। পাছে তেওঁবিলাকে ভতৰাটোৰ আৰু মেৰটোৰ তেলখিনি অৰ্থাৎ নাড়ী ভুৰু ঢকা তেল, ঘিলা দুটা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ আৰু মেৰটোৰ নেগুৰডাল লৈ সেই সকলো তেল আমঠু দুটাৰ ওপৰত থলে। তাতে তেওঁ বেদীৰ ওপৰত সেই তেল দগ্ধ কৰিলে। আৰু মুচিৰ আজ্ঞা অনুসাৰে হাৰুনে জিহুৱাৰ সন্মুখত আমঠু দুটা আৰু সোঁ পাছপিৰাটো দুলনীয় উপহাৰৰ অৰ্থে দুলালে। আন নিয়মবোৰ পালন কৰাৰ নিচিনাকৈয়ে ভক্ষ্য নৈবেদ্য আগবঢ়োৱা হৈছিল। তেনেদৰে মংগলাৰ্থক বলিও আগবঢ়োৱা হৈছিল। এই সকলোখিনি হাৰুনে কৰিছিল মহাপুৰোহিত হিচাপে, গোটেই ইছৰাইল জাতিৰ প্ৰতিনিধি হিচাপে। প্ৰথমতে বলিৰ তেজ বোৱাই দিয়া হয়, তাৰ পাছতহে এই নৈবেদ্য আগবঢ়োৱা হয়। পাপাৰ্থক বলিৰ যোগেদি লোকসমূহৰ পাপ ক্ষমা হোৱাৰ পাছত লোকসমূহ ঈশ্বৰৰ আগত গ্ৰহণীয় হয় আৰু তাৰ পাছত আন আশীৰ্বাদবোৰ মানুহে লাভ কৰিব পাৰে।
প্ৰভু যীশুক পৰিত্ৰাতা হিচাপে গ্ৰহণ কৰি আমি পাপৰ ক্ষমা লাভ কৰাৰ পাছত ঈশ্বৰৰ পৰা আশীৰ্বাদবোৰ লাভ কৰোঁ। আমি লাভ কৰোঁ উপচি পৰা আত্মিক জীৱন, শান্তি আনন্দেৰে ভৰা অনন্ত জীৱন। আমি লাভ কৰোঁ ঈশ্বৰৰ মধুৰ সহভাগিতা। এতিয়া 22 পৰা 24 নম্বৰ পদলৈকে পঢ়ি দিছোঁ। পাছে হাৰুণে তেওঁবিলাকৰ ফাললৈ হাত দাঙি তেওঁবিলাকক আশীৰ্বাদ কৰিলে। এইদৰে তেওঁ পাপাৰ্থক বলি, হোম বলি আৰু মংগলাৰ্থক বলি উৎসৰ্গ কৰি নামি আহিল। পাছে মুচি আৰু হাৰুণ সাক্ষাৎ কৰা তম্বুৰ ভিতৰত সোমাল, আৰু তেওঁলোকে বাহিৰ ওলাই লোকবিলাকক আশীৰ্বাদ কৰিলে। তেতিয়া সকলো লোকবিলাকৰ আগত জিহুৱাৰ প্ৰতাপ প্ৰকাশিত হ'ল। আৰু জিহুৱাৰ সন্মুখৰ পৰা অগ্নি ওলাই বেদীৰ ওপৰত থকা হোম বলি আৰু তেলখিনি পুৰি ভস্ম কৰিলে। তাকে দেখি সকলো লোকে আনন্দধ্বনি কৰি উবুৰি হৈ পৰিল। পাপাৰ্থক বলি, হোম বলি আৰু মংগলাৰ্থক বলি আগবঢ়োৱা হ'ল, আৰু তাৰ পাছত মানুহবোৰে লাভ কৰিলে আশীৰ্বাদ। তাৰ পাছত মুচি আৰু হাৰুণ সেই সাক্ষাৎ কৰা তম্বুত সোমাল। সন্ধিয়া পৰত বলি আগবঢ়াবৰ সময়ত তেওঁ ওলাই আহি মানুহবোৰক আশীৰ্বাদ কৰিলে, আৰু ঈশ্বৰৰ মহিমা জ্যোতি প্ৰকাশিত হ'ল। এতিয়া সকলোখিনি সম্পূৰ্ণ হ'ল। মানুহবিলাকে হৰ্ষধ্বনি প্ৰশংসাধ্বনি কৰি শ্ৰদ্ধা, ভক্তি আৰু প্ৰশংসাৰ ভাৱেৰে প্ৰণিপাত কৰিলে। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৱে আমাৰ বাবে সকলোবোৰ বলি আগবঢ়াই এতিয়া অতি পবিত্ৰ স্থানত সোমাইছে। অৰ্থাৎ এতিয়া তেওঁ স্বৰ্গত আছে, পিতৃ ঈশ্বৰৰ আগত আমাৰ হকে নিবেদন কৰি। কিন্তু এদিন তেওঁ আকৌ আহিব আপোনাৰ মোৰ বাবে। সেইদিনা আমি লাভ কৰিম গৌৰৱময় শৰীৰ। তেওঁ আহিব আমাক পূৰ্ণ ৰূপত আশীৰ্বাদ কৰিবলৈ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। হাৰুণে মহাপুৰোহিত হিচাপে তেওঁৰ পৰিচৰ্যাৰ কাম আৰম্ভ কৰিছিল সপ্তাহৰ প্ৰথম দিনা, অৰ্থাৎ দেওবাৰে। বাইবেলৰ নতুন নিয়মত থকা চাৰিওখন শুভবাৰ্তাতে অতি স্পষ্টভাৱে আমাক জনোৱা হৈছে যে ক্ৰুচত প্ৰাণ দিয়াৰ পাছত কবৰস্থ হোৱা যীশু খ্ৰীষ্টইও মৃত্যুৰ পৰা পুনৰুত্থিত হৈছিল সপ্তাহৰ প্ৰথম দিনা, অৰ্থাৎ তেওঁ আমাৰ মহাপুৰোহিত হিচাপে তেওঁৰ কাম আৰম্ভ কৰিছিল সপ্তাহৰ প্ৰথম দিনাখন। সেই দিনৰ পৰাই তেওঁ আজিও আমাৰ মহাপুৰোহিত হিচাপে স্বৰ্গত নিৰন্তৰে আমাৰ হৈ নিবেদন কৰি আছে পিতৃ ঈশ্বৰৰ আগত। এইটো আমাৰ বাবে অতি আশ্বাসজনক কথা। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলো। সামৰণিতে আহক খন্তেক প্ৰাৰ্থনাত নত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। প্ৰভু এই সময়তে প্ৰাৰ্থনা কৰিছো তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তেওঁলোকে যি তোমাৰ পবিত্ৰ বাক্য এই সময়তে শুনিলে, অ দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই বাক্যৰ যোগেদি তেওঁলোকৰ জীৱন যাতে সলনি হয় আৰু তেওঁলোকে যাতে এটা নতুন জীৱন প্ৰভু যাপন কৰিবলৈ পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি তেওঁলোকক দান কৰা। আৰু প্ৰভু, সকলো সময়তে তোমালৈ ভয় ভক্তি ৰাখি, তোমাত বিশ্বাস ৰাখি, তেওঁলোকৰ জীৱন তোমাত সমৰ্পণ কৰি যাতে চলিব পাৰিব তুমি আশীৰ্বাদ কৰা। এই সকলো যত্ন মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। আজি আছো আমি, কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই। কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি, কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই। কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি, কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই।
কৰা নকৰি পলম যিছু ধৰ্মৰ আমাৰ মহান কৰম যিছু সেৱা কৰা নকৰি পলম যিছু ধৰ্মৰ আমাৰ মহান কৰম সময় মিছাতে নকৰিবা ক্ষয় যিছুৰ সেৱাৰ এই সময় আজি আছো আমি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ ভাই কি হ'ব মিছাতে পৰিচিকা চাই গধূলি দেখিবা প্ৰভাত পৰহি যায় আজি আছো আমি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ যিছুৰ সেৱা কৰা নকৰি পলম যিছু ধৰ্মৰ আমাৰ মহান কৰম যিছুৰ সেৱা কৰা নকৰি পলম যিছু ধৰ্মৰ আমাৰ মহান কৰম সময় মিছাতে নকৰিবা ক্ষয় যিছুৰ সেৱাৰ এই সময় আজি আছো আমি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ ভাই কি হ'ব মিছাতে পৰিচিকা চাই গধূলি দেখিবা প্ৰভাত পৰহি যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পোহৰ আৰু সিদ্ধতা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে পৰিচৰ্যা কৰ্মত অভিষিক্ত কৰা কাৰ্যটো বুজাবলৈ ব্যৱহাৰ কৰা গ্ৰীক শব্দ টেলেনিয়ৰ অৰ্থ আচলতে কি? অপশ্যন এ ঈশ্বৰে আমাক কি কৰিবলৈ কয় তাক কৰা, অপশ্যন বি সকলো সময়তে প্ৰাৰ্থনা কৰি থকা, অপশ্যন চি ধৰ্মগ্ৰন্থসমূহ কেইবাবাৰো পাঠ কৰা, অপশ্যন ডি ধুনীয়া গান গাই ঈশ্বৰৰ প্ৰশংসা কৰা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধ্যা 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।